নমস্কাৰ। অহা 10 ডিচেম্বৰ 2025 তাৰিখে অসম চৰকাৰে শ্বহীদ দিৱস পালন কৰিবলৈ লৈছে। অসমৰ প্ৰতিখন জিলা, প্ৰতিখন সমজিলা, প্ৰতিটো চাব ডিভিজনত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। 6 বছৰীয়া অসম আন্দোলনত যিসকল শ্বহীদে আত্মবলিদান দিলে, 855 গৰাকী লোক শ্বহীদ হৈছিল, তেওঁলোকৰ সন্মানাৰ্থে তেওঁলোকৰ অৱদানক সোঁৱৰণ কৰিবৰ কাৰণে অসম চৰকাৰে এই পদক্ষেপ লৈছে। এয়া নিশ্চয়কৈ সজ প্ৰচেষ্টা। কথা হ'ল, কিছুমানৰ এটা সন্দেহ হ'ব পাৰে এই বানানটোক লৈ, শ্বহীদ আচলতে এইটো বানান নে এইটো বানান। দুজন মানে মোক ইতিমধ্যে প্ৰশ্ন কৰিছে যে শুদ্ধ বানান কোনটো। কাৰণ অসম চৰকাৰে বিভিন্ন প্ৰচাৰ মাধ্যমত এই বানানটো ব্যৱহাৰ কৰিছে। ৰাস্তাত যিবোৰ হৰ্ডিং আছে তাতো এইটোৱে দেখা গৈছে। গতিকে সেইকাৰণে দুজন মানে মোক সুধিছে আচলতে এইটো ৰূপ শুদ্ধ নে এইটো ৰূপ শুদ্ধ। তেওঁলোকক কওঁ আচলতে দুয়োটা ৰূপেই শুদ্ধ। আমি এইটো লিখিব পাৰো আৰু এইটোও লিখিব পাৰো। দুটা শব্দই অভিধানত আছে। গতিকে নিশ্চয় শোকোজাটো ভাঙিছে। আমি দুটা ৰূপে ব্যৱহাৰ কৰিব পাৰো। অভিধান স্বীকৃত আৰু ব্যাকৰণৰ ফালৰ পৰাও দুটা বানানেই শুদ্ধ। কিন্তু মনত ৰাখিব লাগিব, আমি যদি এটা ৰূপ ব্যৱহাৰ কৰো এখন বেনাৰত, তেনেহ'লে এটাই কৰিব লাগে। ওপৰৰ শাৰীত আমি এইটো লিখি তলৰ শাৰীত যদি এইটো লিখো, দেখাত বেয়া দেখা হয়। গতিকে এটা প্ৰবন্ধত বা এখন বেনাৰত বা যিকোনো আমি এটা লেখাত যদি শ্বহীদ বানানটো লিখো, আমি যিটো ৰূপ লিখো সেইটোৱে লিখিব লাগে। এবাৰ এইটো লিখিলে দেখাত বেয়া দেখা হয়। মুঠতে দুটা ৰূপে শুদ্ধ, দুটাই অভিধান স্বীকৃত। ধন্যবাদ।